आसमान का नीचे जहां सपने पालते हैं डिब्रूगढ़ है, जहां किस्से चलते हैं हरी सादरे कुंहासा घूमते धरती और आसामों का संगन हलकते। माने जिकोनो लिखिबर কাৰণে সময় নালাগে, গতিকে আপোনালোকে সেইখন অসমৰ বাবে নিজক প্ৰস্তুত কৰক। আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰে পৰিচালিত চাট জিপিটিৰ দৰে এপ বিলাকলৈকে যদি আমি চাওঁ, পৃথিৱীত ডাঙৰ ডাঙৰ গণিতজ্ঞই কৰিব নোৱাৰা অংক 2 ছেকেণ্ডৰ ভিতৰত চাট জিপিটিত কৰি দিব পাৰে। মই মোবাইলত এই মাত্ৰ লিখি দিব পাৰো, 1 মিনিট লাগিব এটা ডিব্ৰুগড়ক লৈ সুন্দৰ কবিতা এটা লিখাৰ বাবে। In the arms of Assam, a jewel so bright, Dibrugarh whispers in the morning light, where the Brahmaputra flows with might and grace, and tea gardens spread a last green embrace. The air is fragrant, kissed by dew, with stories of labor, both old and new. Tea pickers hum songs of the dawn, as their nimble fingers dance on the lawn. এই মাত্ৰই মই বহি বহি কবিতা লিখিছো। নতুন নতুন প্ৰযুক্তিৰে নিৰ্মিত এখন ভাৰত, এখন অসম, এখন পৃথিৱী। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতে নাম শুনিছে যে যদি আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰে পৰিচালিত চাট জিপিটিৰ দৰে এপ বিলাকলৈকে যদি আমি চাওঁ, পৃথিৱীত ডাঙৰ ডাঙৰ গণিতজ্ঞই কৰিব নোৱাৰা অংক 2 ছেকেণ্ডৰ ভিতৰত চাট জিপিটিত কৰি দিব পাৰে। ডিব্ৰুগড়ক লৈ এটা সুন্দৰ কবিতা মই কম্পিউটাৰত মোবাইলটো দিওঁ, মই মোবাইলত এই মাত্ৰ লিখি দিব পাৰো, 1 মিনিট লাগিব এটা ডিব্ৰুগড়ক লৈ সুন্দৰ কবিতা এটা লিখাৰ বাবে, সময় নালাগে। মই এই কম্পিউটাৰটো হাতত লৈ এতিয়া ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা লিখিম। মই মাইকত কৈ আছো, কোৱাৰ মাজতে মই এটা ডিব্ৰুগড়ৰ ওপৰত ধুনীয়া মই এটা কবিতা লিখি দিম, এ গুড পয়েম অন ডিব্ৰুগড়। আপোনালোকে চাব যে 1 মিনিটতে ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা নিৰ্মাণ হৈ যাব। তাক 2 মিনিট সময় নালাগে, খালি মোবাইলটোত কানেক্টিভিটি লাগে। আপোনালোকে চাওক, এই মাত্ৰই মই কথা কৈ থাকোঁতে ডিব্ৰুগড়ৰ ওপৰত এটা মই কবিতা লিখি দিলো। মই লিখা নাই, কম্পিউটাৰে লিখিছে। In the arms of Assam, a jewel so bright, Dibrugarh whispers in the morning light, where the Brahmaputra flows with might and grace, and tea gardens spread a last green embrace. The air is fragrant, kissed by dew, with stories of labor, both old and new. Tea pickers hum songs of the dawn, as their nimble fingers dance on the lawn. এই মাত্ৰই মই বহি বহি কবিতা লিখিছো। লগত মই আৰু এটা কথা মই লিখা নাই, এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মই লিখিছো যে এনাডাৰ নিউ ওৱান। এইটো ভাল নালাগিলে আৰু এটা লিখি দিয়ক। এই নতুনটো এই মুহূৰ্ততে আহি যাব। আৰু এটা নতুন কবিতা আহি গ'ল। Beneath the sky where dreams unfold lies Dibrugarh, a story untold, crowned in green, kissed by mist, a land where earth and heaven coexist. The Brahmaputra, bold and vast, carries the whisper of a storied past. It waters sing of lives it blessed, of joy embarrassed and trials confessed. কবিতাটো দৰকাৰে নাই, কবি দৰকাৰে নাই, কবি ইয়াতে ধুনীয়াকৈ উঠিব। আৰু মই যদি এতিয়া লিখো মেক ইট ইন আছামিজ, অসমীয়াত বনাই দিব। এইমাত্ৰ মই আকৌ হিন্দীতেও এটা কবিতাত লিখিলো, आसमान का नीचे जहां सपने पालते हैं डिब्रूगढ़ है, जहां किस्से चलते हैं हरी सादरे कुंहासा घूमते धरती और आसामों का संगन हलकते। माने जिकोनो लिखिबर কাৰণে সময় নালাগে, গতিকে আপোনালোকে সেইখন অসমৰ বাবে নিজক প্ৰস্তুত কৰক। পুনৰ এবাৰ শিক্ষা বিভাগক আজিৰ সুন্দৰ অনুষ্ঠানটোৰ বাবে অসমীয়াটো আহিব, অসমীয়াটো অকণমান মানে বেংগলী অসমীয়া মিক্স আহে। এইকাৰণে আমাৰ ভৱিষ্যতৰ সুন্দৰ অসমখন নিৰ্মাণৰ বাবে আপোনালোকে একেলগে আমি সকলোৱে লগ হৈ কাম কৰিম, সেই দিশেৰে আমি আগুৱাই যাবৰ বাবে প্ৰচেষ্টা কৰিম।